হয়, মই আজি আহিছোঁ কলাইগাঁও আপোনাৰ এইটো কেন্দ্ৰেৰী বুলি কয়। ইয়াতে আপোনাৰ জণ্ডিছ দ্বাৰা হয়, যিবিলাক মানুহ জ্বৰ হৈ থাকে এসপ্তাহ 10 দিন ভিতৰত জ্বৰ নকমে, কমিলে কি কয় ইয়াতে মানে জণ্ডিছ জাৰিলে জণ্ডিছটো ভাল হয়। আৰু ইয়াতে জণ্ডিছ জাৰিব আহিলে আপোনালোকে আহিব লাগিব মোটামুটি ৰাতি 2টা 1টা এই ভিতৰত আহিব লাগিব, নহ'লে আপোনালোকৰ লাইন পাতোঁতে মানে ভাগৰি যাব। লাইন পাতিব লাগে, ইয়াতে কিছুমান চিষ্টেম আছে। আপোনালোকে কি কৰিব লাগিব, পাথৰবিলাক লাইনত দিব লাগিব চিৰিয়েল হিচাপত। এজন মানুহে জাৰিব, তাৰপিছত সেই পাথৰটো পেলাই দিব, এই চিষ্টেম কৰিব লাগিব। আৰু এই দাদাজনে এই জণ্ডিছ এনেকুৱা পৰীক্ষা কৰে। যদি কাৰোবাৰ তাত জণ্ডিছ আছে তেতিয়াহ'লে তেওঁ ঔষধ লয় আৰু পানীৰে এনেকৈ ধুৱাই দিয়ে, চূণ লগাই দিয়ে, ধুৱাই থয়। তেতিয়া ধৰক আচ্ছা জণ্ডিছ থাকিলে জণ্ডিছৰ লগত পানীটো হালধীয়া হৈ যায়। আৰু যিসকল মানে ভাই ভনীসকলৰ জণ্ডিছ নাথাকে তেওঁলোকৰ হাতৰ পৰা অকল চাফা পানী আহে। আৰু বেলেগ জেগাত আপুনি যদি চাব গ'লে কি হয়, জণ্ডিছ সদায় ওলায়, কিন্তু তাত যদি জণ্ডিছ নাথাকে এওঁ একেবাৰে কৈ দিয়ে যে জণ্ডিছ নাই, বা যদি আছে তেওঁক কয় আপুনি 3 দিন আহিব, 15 দিনৰ পিছত আকৌ আহিব। আৰু এনেকৈ চাওক মানুহবিলাক লাইন লাগি আছে, গাড়ীয়ে মানুহ আহি আছে। আৰু এইটো হ'ল মেইন ৰাস্তা মই থিয় হৈ আছোঁ। তাৰপিছত মানে মানুহ ইমাৰ্জেঞ্চিত যিবিলাক মানুহ আছে এইবিলাক গাড়ীতে জাৰা হয়। আৰু এজন মানুহ তাৰমানে একদম বহুত ছিৰিয়াছ কণ্ডিশ্যন, তেওঁ মানে মেডিকেলত জণ্ডিছ ভাল হোৱা নাই। আৰু জ্বৰ মানে নাথামে, বহুত পৰীক্ষা কৰিলে লাষ্টত ইয়াতে লৈ আহিছে। এইজন তেওঁ বৰ্তমান একদম সুস্থ অৱস্থাত আছে, তেওঁ গাড়ীৰ ভিতৰতে জাৰিব। আৰু গম পোৱা মতে তেওঁ 3-4 দিন আহিছে, বৰ্তমান বহুত সুস্থ হৈছে, তেওঁ ভাল পাইছে। আৰু ময়ো আহিছোঁ, লগত মই ফেমিলি লৈ আহিছোঁ, আৰু মোৰ আব্বাও আহিছে। আমি গোটাইবিলাক এইবিলাক জাৰিয়ে আছে বাৰু, মানুহ বহুত ধেৰ লাইন, এইবিলাক চূণ আনে আৰু এইবিলাক পানী ঢালে, বেলেগ একো নাই। তেওঁৰ লগত মানে কোনো হেৰি নাই। আপোনালোকে আহিলে পাব, তেওঁ কোনো মানে পইচা পাতি দাবী দিব নাই। তেওঁ আহে, গোটেইখিনি কৰি দিয়ে, আপুনি যি দিয়ে আৰু মন চাই আপুনি 50 টকা দিব পাৰে, 100 টকা দিব পাৰে, যি দিয়ে সেইটো আপোনাৰ ইচ্ছা। এটা কোনো দাবী নাই যে এনেকুৱা যে এইটো কাম কৰি দিছোঁ মই ইমান টকা লাগিব, সেনেকুৱা দাবী নাই। তেওঁ তাত তাৰমানে প্ৰতিদিনে মানুহৰ ভিৰ থাকে, আপোনালোকে চাব পাৰে। আৰু জণ্ডিছটো জৰাৰ পিছত পানীটো এনেধৰণে হয়, যদি জণ্ডিছ থাকে তেনেকুৱা পানীটো হালধীয়া পানী, নৰ্মেল পানীটো এনেকুৱা কালাৰ হয়।